Hello guys, welcome to my another video. বন্ধুসকল আজি আমি ডিসকাস কৰিম অৰিজিনাল লোকেল মুৰ্গীৰ বিষয়ে। বন্ধুসকল অৰিজিনাল লোকেল মুৰ্গীক আপোনালোকে কমাৰ্চিয়েল ফিড দিয়াৰ উপৰিও ঘৰুৱাভাৱে কি খাদ্য দিব পাৰে, যাৰ বাবে মুৰ্গীৰ যিটো কষ্টিং আছে সেইটো অলপ কম হ'ব, ল' হ'ব আৰু আপোনালোকে প্ৰফিটো বেছি পাব আৰু বন্ধুসকল মুৰ্গীৰ বেমাৰ আজাৰো কম হয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেকৈ আবদ্ধ পদ্ধতিত লোকেল মুৰ্গী পুহি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট। বন্ধুসকল স্ক্ৰীনত যিবোৰ মুৰ্গী দেখা পাইছে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী। এই মুৰ্গীবোৰৰ আজি 58 ডেজ হৈছে। বন্ধুসকল ইহঁতক আমি কমাৰ্চিয়েল ফিড দিয়াৰ উপৰিও ঘৰুৱাভাৱে কিছুমান খাদ্য ব্যৱহাৰ কৰিছোঁ, যাৰ বাবে ইহঁতৰ ৱেইটটো ঠিকেই আছে। বন্ধুসকল আপোনালোকে বিশেষকৈ মই যিবোৰ ঘৰুৱা খাদ্য বা ফিড ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে, প্ৰথমতে আপোনালোকে নিম গছৰ যিটো পাত আছে, নিম গছৰ পাত আপোনালোকে মুৰ্গীক দিব পাৰে। ভিডিঅ'ত দেখা পাইছে বান্ধি দি থোৱা হৈছে, এইটো হৈছে নিম গছৰ পাত। তো বন্ধুসকল আপোনালোকে এনেকৈ নিম গছৰ পাত বান্ধি কেনে দি থ'ব পাৰে। এই নিম গছৰ পাত মুৰ্গীয়ে খালে মুৰ্গীৰ ইমিউনিটি যিটো সেইটো বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে মুৰ্গীৰ গ্ৰ'থটো ভালেই আহে। বন্ধুসকল 2 নম্বৰত হৈছে কলগছৰ পাত। বন্ধুসকল বানানা ট্ৰি যিটো আছে তাৰ লিফটো অৰ্থাৎ পাতটো আনি কেনে আপোনালোকে যদি মুৰ্গীক দিয়ে তেতিয়াহ'লে মুৰ্গী চাব পাতখিনি খাই শেষ কৰে। দৰাচলতে বন্ধুসকল লোকেল মুৰ্গীক সদায় চাব বেছিভাগ ঘাঁহ বন খায়, সেয়ে ইহঁতক ঘাঁহ বন দিবলৈ কোচিছ কৰিব লাগে। তো বন্ধুসকল আপোনালোকেও এই যিটো কলগছৰ পাত, এই কলগছৰ পাত দিব পাৰে। বন্ধুসকল তাৰ পিছত যিটো হৈছে এইটো হৈছে মধুৰি গছৰ পাত। বন্ধুসকল এই মধুৰি গছৰ পাতটো আপোনালোকে দিব পাৰে। এই মধুৰি গছৰ পাত মুৰ্গীক ফিড আকাৰে দিব পাৰে, মুৰ্গীয়ে খাব পাৰে। বন্ধুসকল অলপকৈ দিব, এক টাইম দিব দিনত, কিন্তু বেছি নিদিব, বেছি দিলে মুৰ্গী ওজন নলয়। তো বন্ধুসকল এনেকৈ আপোনালোকে ঘৰত ফিড গছৰ পাত আদি ব্যৱহাৰ কৰিব পাৰে। কিন্তু বন্ধুসকল বহুতো ফাৰ্মাৰে কয় যে ধানৰ মল বা বেলেগ ধৰণৰ চাপৰ বা বেলেগ বস্তু খোৱাবলৈ কয়, কিন্তু সেইবোৰ খোৱালে আপোনাৰ মুৰ্গীখিনি যিটো ৱেইট সেইটো ৱেইটটো নলয়। বন্ধুসকল যদি আপোনালোকে কমাৰ্চিয়েল হিচাপে মুৰ্গী পুহিব বিচাৰিছে তেতিয়াহ'লে কমাৰ্চিয়েল ফিডেই খুৱাব লাগিব আৰু লগতে এইবোৰ গছৰ পাত দিলে ইহঁতৰ ইমিউনিটি শক্তিটো বৃদ্ধি পায়, সেয়ে আপোনালোকে গছৰ পাত দিবলৈ ব্যৱহাৰ কৰিব। বন্ধুসকল আজি এইখিনি আছিলে ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে আৰু যদি কিবা নতুন তথ্য জানিব বিচাৰে আমাৰ লগত কমিউনিকেশ্যন বনাই ৰাখক আৰু আমাৰ কমেণ্টত কমেণ্ট কৰি দিয়ক, আমি ভিডিঅ' লৈ আহিম। আৰু যদি এনেকুৱা ইম্পৰ্টেণ্ট টিপছ জানিবলৈ প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।